আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে আপোনালোকৰ লগত মই দুই এষাৰ শ্বেয়াৰ কৰিম আপোনালোকৰ নিশ্চয়কৈ কমেণ্টবিলাক আপোনালোকেও শ্বেয়াৰ কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু আমাক আগবাঢ়ি যোৱাত সহযোগ কৰিব বুলি আশা ৰাখিলোঁ আপোনালোকে নিশ্চয় গম পায় যে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যা এশ এবুৰি হৈ আছে বৰ্তমান যুগত যিহেতু আমাৰ টিউটৰ শিক্ষকসকলৰ যিখিনি কৰ্ম তেখেতসকলে এজন ৰেগুলাৰ টিচাৰৰ দৰে তেখেতসকলে কৰ্মত নিয়োজিত হৈ থাকে আপোনাৰ তেখেতসকলৰ যিমানখিনি এই এজন ৰেগুলাৰ টিচাৰে এজন স্কুলত যিদৰে তেখেতসকলে কৰ্ম কৰে যিদৰে তেখেতসকলে দায়িত্ব পালন কৰে ঠিক সেইদৰে আমাৰ টিউটৰ শিক্ষকসকলেও পালন কৰে কিন্তু অসম চৰকাৰে যেন আমাৰ সেইসকল টিউটৰক আজি পৰ্যন্ত চকু মেলি চোৱা নাই তেখেতসকলৰ নিযুক্তিৰ সময়ৰ পৰা যিহেতু নিযুক্তিৰ সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ সেইসকল টিউটৰক ভাল লগাকৈ কৈছিলে যে আপোনালোকৰ চৰকাৰৰ ট্ৰেকত আহি লওক আপোনালোকক অতি সোনকালে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব আৰু আপোনালোকৰ যিখিনি মঞ্জুৰি সেইখিনি নিশ্চয়কৈ ৰেগুলাৰ হ'লে সেইখিনি বৃদ্ধি হ'ব বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ আশা কৰি আহিছে আৰু আজি পৰ্যন্ত সেইসকল টিউটৰ ছাৰ বাইদেউসকলক যেন মাননীয় মুখ্যমন্ত্ৰীয়ে লগ দিয়া নাই বা তেখেতসকলৰ যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে সেইখিনি কৰা দূৰৰে কথা আমাৰ কেন্দ্ৰীয় কমিটিৰ যিসকল বিষয়ববী আছে তেখেতসকলৰ লগ কৰিবৰ কাৰণে যি ধৰণৰ আবেদন নিবেদন কৰিছে সেই আবেদন নিবেদনৰ প্ৰতি তেখেতসকলৰ কোনো গুৰুত্ব নাই বা আজি পৰ্যন্ত মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক সেইসকল সন্তাক লগ কৰি আমাৰ বিষয়ে বা আমাৰ সেইসকল টিউটৰ ছাৰসকলৰ বিষয়ে তেখেতসকলে যেন আলোচনাত গুৰুত্ব প্ৰদান কৰা নাই কাৰণ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেষ্টা কৰি আহিছে আৰু বাৰম্বাৰকৈ তেখেতসকলৰ অফিচত তেখেতসকলক গৈ লগ কৰিবৰ কাৰণে আবেদন কৰি আহিছে কিন্তু আজি পৰ্যন্ত সেই আবেদনৰ সুসূত্ৰ তেখেতসকলে সঠিকভাৱে পোৱা নাই বা মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব পৰাকৈ তেখেতসকলে যেন এনে সুবিধা প্ৰদান কৰি দিয়া নাই আৰু সেয়ে আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে খুব উজাৰিছে আৰু সেইবাবে তেখেতসকলে বাৰম্বাৰকৈ আকৌ আবেদন কৰিছে আকৌ নতুনকৈ আবেদন কৰিছে কি জানি মাননীয় মুখ্যমন্ত্ৰীৰ হৃদয়খন গলি আমাৰ সেইসকল টিউটৰক লগ কৰি তেখেতসকলৰ সমস্যাখিনি শুনাৰ এটা সময় উলিয়াইবা বুলি তেখেতসকলে আবেদন কৰিয়ে আহিছে আৰু নিশ্চয়কৈ এটা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয় যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে সেইসকলৰ সমস্যা জানিও তেখেতসকলে লগ কৰা নাই নে তেখেতসকলে নাজানি লগ কৰা নাই সেয়া তেখেতসকলৰ নিজৰ মত কিন্তু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে উল্লেখ কৰা মতে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি গম পায় তেখেতসকলক মিটিঙে মাতাঙে যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে লগ কৰে তেখেতসকলে তেতিয়া কয় আমি টিউটৰৰ সমস্যাটো জানো আপোনালোকৰ সমস্যাটো লাহে লাহে সমাধান কৰিম কিন্তু লাহে লাহে শব্দটো কেতিয়া হ'ব সেয়া নিশ্চিত নহয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ তেখেতসকলৰ যিখিনি এই সময় ভাৰ হৈ গৈ আছে তেখেতসকলে হয়তো বিনা বেতনে আজি ২০-২৫ বছৰৰ মূৰত তেখেতসকলক মাননীয় মুখ্যমন্ত্ৰীৰ যিদিনা শিক্ষামন্ত্ৰী হৈ আছিলে তেখেতৰ দয়া দৃষ্টিতে হয়তো তেখেতসকলৰ টিউটৰ হিচাপে সামান্য এটা পৰিটোকি পাবলৈ সক্ষম হৈছিলে কিন্তু সেইজন শিক্ষামন্ত্ৰী হৈ থাকোঁতে আমাৰ সেইসকল টিউটৰক নিযুক্তি দিয়াতে যেতিয়া কৈছিলে যে আপোনালোকৰ চৰকাৰৰ ট্ৰেকত আহিলে অতি সোনকালে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব কিন্তু আজি তেখেতে কিয় পাহৰিছে সেইবাবে আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ দুখ লাগিছে আৰু তেখেতসকলৰ যিখিনি পৰিটোকি সেই পৰিটোকিটো এজন ৰেগুলাৰ টিচাৰে যি ধৰণৰ কৰ্ম কৰে বা যি ধৰণে কৰ্মত নিয়োজিত হৈ থাকে ঠিক তেনেকৈ আমাৰ সেইসকল টিউটৰো নিয়োজিত হৈ থাকে কিন্তু এজন স্কুলত এজন শিক্ষকৰ দৰমহা হয়তো ৬০-৭০ হাজাৰ টকাকৈ এজন ৰেগুলাৰ টিচাৰে পায় কিন্তু এজন টিউটৰে আমাৰ ৰেগুলাৰ টিচাৰৰ দৰে কাম কৰিও তেখেতসকলে সামান্য এটা ভৰিটুকি পায় যিখিনি ভৰিটুকি তেখেতসকলৰ হয়তো পৰিয়াল চলিবলৈ নহয় তেখেতসকলৰ হয়তো স্কুল যোৱা খৰচো নোলায় সেনে এটা ভৰিটুকি লৈ তেখেতসকলে কৰ্মত নিয়োজিত হৈ আছে তেখেতসকলে ৬-৭ ঘণ্টাকৈ স্কুলত কৰ্ম কৰিবলগীয়া হয় কিন্তু সেইখিনি কৰাৰ পাছতো যেন তেখেতসকলৰ যিখিনি এই পৰিশ্ৰম পাব লাগে সেইখিনি পোৱা নাই আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে খুব উজাৰি মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেষ্টা কৰিয়ে আছে কিন্তু মাননীয় মুখ্যমন্ত্ৰীও লগ কৰাৰ কোনো আজি পৰ্যন্ত সুযোগ প্ৰদান কৰা নাই আৰু শিক্ষামন্ত্ৰীক বাৰম্বাৰকৈ লগ কৰাৰ পাছতো যেন আমাৰ সমস্যাখিনি সমাধান হোৱা নাই আৰু শিক্ষা বিভাগৰ বহু উচ্চ পদস্থ বিষয়াসকলকো লগ কৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কিন্তু সেই সকলো উচ্চ পদস্থ বিষয়াসকলেও আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাৰ বিষয়ে তেখেতসকলেও সমাধানৰ কোনো সুসূত্ৰ বিচাৰি পোৱা নাই যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলক নিৰ্দেশ নিদিয়ে আৰু সেইবাবেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যে আপুনি আমাক লগ কৰক আৰু আপোনাৰ অফিচত তেখেতসকলে আবেদন কৰিছে আপোনাক লগ কৰিবৰ কাৰণে কিন্তু আপোনালোকৰ যিখিনি
আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে আপোনালোকে লগ কৰি আলোচনাত মিলিত হ'ব লাগে, কিন্তু আজি পৰ্যন্ত সেই সুযোগো মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা নাই আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ অনুৰোধ কৰি আহিছে আৰু বৰ্তমানে অনুৰোধ কৰিছে অতি সোনকালে যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটিৰ লগত আলোচনাত মিলিত হৈ আমাৰ সমস্যাখিনি যেন সমাধান কৰাৰ প্ৰচেষ্টা কৰে, সেয়ে মাননীয় মুখ্যমন্ত্ৰীলৈ তেখেতসকলক কঠোৰ আহ্বান কৰিছে আৰু সেয়ে আমাৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰীক এক অনুৰোধ জনাইছো যে আপোনালোকে আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ লগত আলোচনা কৰি অতি সোনকালে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰক আৰু তেখেতসকলৰ জীয়াই থকাৰ এটা পথ দিয়ক আৰু তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰক, সেয়ে আপোনালোকৰ পৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশা কৰিছে আৰু আমাৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে এনেকুৱা এটা প্ৰচেষ্টা লওক যিহেতু সেই প্ৰচেষ্টাৰ জৰিয়তে যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সফল হওক, যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিবিলাক ছ'চিয়েল মিডিয়া গ্ৰুপ আছে তাত চালে মানে নিশ্চয়কৈ গম পাইছোঁ যে সেইসকল টিউটৰ ছাৰ বাইদেউসকলে গ্ৰীষ্ম বন্ধত বিশেষকৈ আপোনাৰ জুলাই মাহত যিখিনি গৰম বন্ধ পাব সেই বন্ধৰ সময়ত যেন আমাৰ কেন্দ্ৰীয় কমিটিয়ে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লওক আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেৱে যেন ওলাই অহাৰ এটা সুযোগ প্ৰদান কৰক যাতে নেকি তেখেতসকলৰ প্ৰাপ্যখিনি পাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ লগত বা মাননীয় মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিব পাৰোঁ, যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে যদি আজি পৰ্যন্ত সেইসকল টিউটৰ ছাৰ বাইদেউসকলক লগ কৰা নাই তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে ৰাজপথলৈ ওলাই আহিবই লাগিব আৰু সেইবাবে তেখেতসকলে এনেকুৱা এটা সিদ্ধান্ত ল'বৰ কাৰণে কেন্দ্ৰীয় সমিতিক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে তেখেতসকলৰ যিখিনি ছ'চিয়েল মিডিয়াৰ যিখিনি গ্ৰুপ আছে সেইবিলাক চাওঁ মানে আৰু সেয়া তেখেতসকলে খুব উজাৰিছে যিহেতু সামান্য এটা ভৰিটুকি লৈ আজি এই মূল্যবৃদ্ধিৰ প্ৰতিযোগিতাত সেই ভৰিটুকিৰ পৰা তেখেতসকলৰ যেন এনে সমস্যা সমাধান নহয়, যিহেতু আজি এজন ৰেগুলাৰ টিচাৰৰ যি ধৰণৰ দৰমহাৰ বৃদ্ধি হৈছে কিন্তু আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি ফিক্স পে প্ৰদান কৰি আহিছে তেখেতসকলৰ কোনো বৃদ্ধি হৈছে বা কমিছে এয়া কোনো তেখেতসকলৰ হোৱা নাই আৰু সেইবাবে তেখেতসকলৰ যিখিনি দৰমহা সেই দৰমহাখিনি এই তেখেতসকলেও বিচাৰিছে এজন ৰেগুলাৰ টিচাৰে যি ধৰণৰ দৰমহা পায় ঠিক তেনেধৰণৰ তেখেতসকলৰ দৰমহা দিব লাগে আৰু তেখেতসকলক ৰেগুলাৰ টিচাৰলৈ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু সেয়ে যদি অসম চৰকাৰে যদি কৰিবলৈ মান্তি নহয় বা অসম চৰকাৰে তেখেতসকলৰ লগত আজিৰ পৰ্যন্ত আলোচনাত মিলিত হোৱা নাই তেনেহ'লে নিশ্চয়কৈ আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে কেন্দ্ৰীয় কমিটিক অনুৰোধ জনাই আহিছে যে জুলাই মাহত যিখিনি গৰম বন্ধত পাব সেই গৰম বন্ধৰ দিনত তেখেতসকলক পদক্ষেপ ল'বৰ কাৰণে সিদ্ধান্ত ল'বলৈ তেখেতসকলক অনুৰোধ জনাইছে আৰু সেইবাবে আমাৰ কেন্দ্ৰীয় কমিটিয়ে যেন অতি সোনকালে গৰম বন্ধত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যিখিনি তেখেতসকলৰ প্ৰাপ্য সেই প্ৰাপ্যখিনি এই অসম চৰকাৰৰ পৰা আজৰি আনিবলৈ বা অসম চৰকাৰৰ লগত দাবী জনাবলৈ এটা সুযোগ প্ৰদান কৰক বুলি ময়ো আপোনালোকক অনুৰোধ জনাইছোঁ যেতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকক এতিয়ালৈকে লগ দিয়া নাই, যদিহে মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকক লগ কৰি আপোনালোকৰ সমস্যাখিনি যদি সমাধান কৰাৰ প্ৰচেষ্টা কৰে বা আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰে তেনেহ'লে নিশ্চয়কৈ সেইখিনি নকৰিলেও হ'ব বুলি আমি আশাবাদী, কিন্তু যদিহে মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকক লগ নিদিয়ে তেনেহ'লে নিশ্চয়কৈ আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকক অনুৰোধ জনাই আহিছে যে জুলাইৰ মাহত যিখিনি গৰম বন্ধ পাব সেই গৰম বন্ধত তেখেতসকলৰ অসম চৰকাৰৰ লগত দাবী উত্থাপন কৰা এটা সুযোগ প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে আমাৰ কেন্দ্ৰীয় কমিটিক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু সেয়া নিশ্চয়কৈ কেন্দ্ৰীয় কমিটিয়ে যেনে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকৰ যিবিলাক কমেণ্ট আছে এইখিনি নিশ্চয়কৈ কমেণ্ট বক্সত জনাব আৰু যি ভিডিঅ' নমস্কাৰ।